নগাঁৱৰ ঢিং মহাবিদ্যালয়ৰ সভামঞ্চতেই ৰাজহ চক্ৰ বিষয়াক ধমক মন্ত্ৰী কেশৱ মহন্তৰ 7 দিনৰ সময়সীমা বান্ধি দিলে চক্ৰ বিষয়াক। নগাঁৱৰ ঢিং মহাবিদ্যালয়ৰ সভামঞ্চতেই ৰাজহ চক্ৰ বিষয়াক ধমক মন্ত্ৰী কেশৱ মহন্তৰ। 1965 চনতেই নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা উচ্চ শিক্ষানুষ্ঠান নগাঁৱৰ ঢিং মহাবিদ্যালয়খনৰ 75 বিঘা ভূমি আজিও মহাবিদ্যালয়ৰ নামত আবণ্টন পোৱা নাই আৰু তাতেই খৰ্গহস্ত মন্ত্ৰী কেশৱ মহন্ত। মঞ্চতে চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসক উদ্দেশ্যি কঠোৰ সকিয়নি। 7 দিনৰ ভিতৰত মহাবিদ্যালয়খনৰ ভূমি আবণ্টনৰ যাৱতীয় নথি জিলা আয়ুক্তই লাভ কৰিব লাগিব, নহ'লে মন্ত্ৰী কেশৱ মহন্তই পঠাব ৰাজহ চক্ৰ বিষয়ালৈ বিশেষ নথি। উল্লেখ্য যে নগাঁৱৰ ঢিং মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তীৰ অংশ হিচাপে নিৰ্মাণ কৰা মহাবিদ্যালয়খনৰ মূল তোৰণ উদ্বোধন কৰাৰ বাবে মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈছিল ঢিং মহাবিদ্যালয়ত। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে উপস্থিত আছিল বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। ইপিনে অলপতে অকপৰ সাংগঠনিক দিশৰ ওপৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অকপক বিজেপি আগন্তুক বিধানসভা নিৰ্বাচন 9খন আসন এৰি দিব বুলি কৰা মন্তব্যৰ বিষয়ে সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই কয় যে অখিল গগৈৰ কথাত আমি আগবাঢ়িব লগা একো নাই। অসম গণ পৰিষদ দলৰ সাংগঠনিক স্থিতি যোৱা পঞ্চায়ত নিৰ্বাচনত যথেষ্টখিনি শক্তিশালী হৈছে আৰু যথেষ্টখিনি আমাৰ ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য, তাৰপিছত পঞ্চায়তৰ সভাপতি, জিলা পৰিষদ যথেষ্টখিনি নিৰ্বাচিত হৈছে আৰু আপোনালোকে দেখিছে সকলো সমষ্টিতে লাহে লাহে জাগৰণ হৈছে। গতিকে বিধানসভা নিৰ্বাচনত আমি অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ধৰণে আমি আগবাঢ়িব পাৰিম আৰু আমাৰ মিত্ৰ দলক সকলো সমষ্টিতে ভালকৈ সহায় কৰিব পাৰিম। দুইটাই আমাৰ কাৰণে জৰুৰী আৰু দুইটা কথাতে আমি জোৰ দিছোঁ। গতিকে অহা বিধানসভা নিৰ্বাচনত আমাৰ এটা শক্তিশালী পদক্ষেপ চৰকাৰ গঠন হোৱাত থাকিব। মিত্ৰতা বাহাল থাকিবলৈ বিজেপিৰ লগত মিত্ৰতাটো এতিয়ালৈকে বাহাল আছে আৰু বাহাল থাকিব। শিৱসাগৰৰ বিধায়ক অখিল গগৈ এটা সংবাদমাধ্যমত আগতে প্ৰকাশ কৰিছিল যে আসনহে এৰি দিব বুলি তেখেতে এটা বক্তব্য আগবঢ়াইছিল। এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি? তেখেতে কোনটো দলৰ পৰা কৈছে এইটো কথা? NDAৰ কিবা তেওঁৰ অধ্যক্ষ নেকি? তেওঁ যদি বিজেপিয়ে তেওঁক কিবা দায়িত্ব দিছে ক'বলৈ আমি নাজানো, কিন্তু আমি তেখেতৰ কথা শুনি আগবাঢ়িব লগা নাই। ঠিক আছে।